মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে ইনষ্টেণ্ট এটা পোলাও ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে চচপেন পাতি পেলাই মই অলপ ৰিফাইন তেল দি দিলোঁ। ৰিফাইন তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত 2 চামুচমান চেনি দি দিম। চেনিটো মই দিম অলপ কালাৰ হোৱাৰ কাৰণে। মই আজি বনাইছোঁ চয়াবিনৰ পোলাও। চয়াবিন এনেই ঢালি দিলে চয়াবিনখিনি অলপ বগা বগা হৈ থাকে, তেতিয়া কিন্তু পোলাওটো দেখিবলৈ ধুনীয়া নহয়। চেনিটো এই ধৰণে কেৰামেল কৰি দিব। কৰাৰ পিছত তাৰপিছত যেতিয়া কালাৰটো পূৰা আহি যাব, এয়া চাওক অলপ অলপ কালাৰ হ'বলৈ ধৰিছে। পূৰা যেতিয়া এটা ফেনৰ নিচিনা ওপৰত হেৰি হৈ যাব, এয়া চাওক এই পৰ্যায়লৈকে আহিব লাগিব। আৰু কিন্তু হেৰি নকৰিব, গেছৰ ফ্লেমটো ল' কৰি দিব। ক'লা হৈ গ'লে কিন্তু গোটেই মেহনতটো বেকাৰ গুচি যাব। সেইকাৰণে ক'লা হ'ব নিদিব, তিতা হৈ যাব। আৰু এতিয়া মই চয়াবিনখিনি তিয়াই পেলাই ফুলাই থৈছিলোঁ, চয়াবিনখিনি মই লগে লগে ইয়াতে দি দিলোঁ। এয়া চাওকচোন, দিয়াৰ লগে লগে চয়াবিনখিনিৰ কালাৰখিনি কিমান ধুনীয়া হৈ গৈছে। এই ধৰণে বনালে মানে পূৰা মাংসৰ নিচিনাই লাগে মানে চয়াবিনখিনি, আৰু বগা হৈ নাথাকে আৰু তেলত ভজাও হৈ যায়, তাৰ কেঁচা গোন্ধটোও যায়গৈ। ল'ৰা ছোৱালীয়ে কিন্তু খাই পেলাই বা ডাঙৰ মানুহে খাই পেলাই খুব বেছি ভাল পায়। আৰু এয়া চাওকচোন, চয়াবিনখিনি ফুলি পেলাই কিমান ধুনীয়া হৈ গৈছে, আৰু কালাৰটো চাওকচোন কিমান ভাল হৈ গৈছে। আৰু এয়া চাওক, মই দেখাইছোঁ আপোনালোকক কিমান ধুনীয়া হৈছে চাওকচোন এইখিনি। এই ধৰণে এতিয়া মই চয়াবিনখিনি তুলি পেলাই থৈ দিম। আৰু চয়াবিনখিনি তোলাৰ পাছত এতিয়া এয়া চাওক গোটেইখিনি মই তুলি পেলাই থৈ দিছোঁ। এতিয়া মই 3টামান ডাঙৰ পিঁয়াজ কাটি পেলাই যিখিনি তেল আছিলে এই তেলখিনিত দি দিছোঁ। এতিয়া মই এইখিনি খুব ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰি দিব। আৰু পিঁয়াজখিনি অলপ সোনকালে সিজিবৰ কাৰণে মই ইয়াত নিমখ দি দিলোঁ। দিয়াৰ পিছত এতিয়া এইখিনি অলপ সোনকালে সিজি যাব। আৰু এতিয়া পিঁয়াজখিনি ভজা হোৱাৰ পিছত মই ইয়াত দিছোঁ বিলাহী আৰু কেঁচা জলকীয়া। বিলাহী আৰু কেঁচা জলকীয়া মই পোলাওটো অলপ বেলেগ ধৰণে বনাইছোঁ, আৰু 2খন তেজপাত দি দিছোঁ। দিয়াৰ পিছত মই এইখিনি অলপ দেৰি ফ্ৰাই কৰিম, বিলাহীৰ যাতে কেঁচা গোন্ধটো যায়। ইয়াত মই লং, এলাইচি, ডালচিনি আৰু ষ্টাৰ ফ্লাৱাৰ এইখিনি মই দিছোঁ। এইখিনি দি পেলাই মই খুব ভালকৈ এইখিনি আকৌ লৰাই দিছোঁ যাতে গোন্ধটো অলপ ওলায়। আৰু এতিয়া এইখিনি অলপ ভালকৈ লৰাই ল'ম। তাৰপিছত মই ইয়াত অলপ কিছুমান মছলা ব্যৱহাৰ কৰিম। ইয়াত মই প্ৰথম আদা নহৰুৰ পেষ্ট দি দিছোঁ। যিহেতু পোলাও বনাইছোঁ, আদা নহৰুৰ পেষ্টটো লাগিবই, সেইকাৰণে আদা নহৰুৰ পেষ্টটো দি পেলাই মই অলপ ভালকৈ আকৌ লৰাই লৈছোঁ। তেতিয়া তাৰ কেঁচা গোন্ধটো যাবগৈ। গোটেইখিনি দি পেলাই অলপ লৰাই ল'ব, অলপ মানে ফ্ৰাই কৰি ল'ব, ভাজি কৰি ল'ব। আৰু এতিয়া মই একেবাৰে বেছিক মছলা ইয়াত ইউজ কৰিম। হালধি পাউডাৰ দিছোঁ, জিৰা ধনিয়াৰ পাউডাৰ দিম, আৰু অলপ জলকীয়াৰ পাউডাৰ দিম। ইয়াত মই একো বিশেষ তেনেকুৱা বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই। আৰু এই ৰেচিপিটো বনাই পেলাই ল'ৰা ছোৱালীক স্কুল টিফিন ৰেচিপিটো দিব পাৰে, কাৰণ ল'ৰা ছোৱালী এইটো খাই পেলাই খুব ভাল পাব। আৰু এই যে বিলাহী দিছোঁ আৰু বেছিকৈ পিঁয়াজ দিছোঁ, আৰু টিফিনতো পোলাওখিনি একেবাৰে কোমল হৈ থাকিব আৰু খুব টেষ্ট হ'ব, মানে ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। এই ধৰণে টিফিনতো, স্কুল টিফিনতো দিব পাৰে, যিহেতু এইটো একেবাৰে হেল্ডি ৰেচিপি হয়। আৰু এতিয়া বিলাহীখিনি মই অলপ ঢাকি পেলাই দি দিম, তেতিয়া বিলাহীখিনি অলপ সিজি যাবগৈ। এতিয়া এইখিনি অলপ মই ভালকৈ লৰাই দিছোঁ, আৰু এইখিনি অলপ তলত লাগি গৈছিলে, ভালকৈ হেৰি কৰি দিলোঁ। আৰু চামুচ এখন দি বিলাহীখিনি এই ধৰণে মই ভাঙি দি দিছোঁ। তেতিয়া বিলাহীখিনি অলপ মানে গোটেইখিনি ভাঙি গ'লে ভাল লাগিব। আৰু এতিয়া মই লৈছোঁ জহা চাউল। জহা চাউল দি বনালে তাৰ মানে চেণ্টটো খুব ভাল লাগে, সেইকাৰণে আজি মই জহা চাউল দি বনাইছোঁ। আৰু এতিয়া চাউলখিনি মই ধুই পেলাই তিয়াই থৈ দিছিলোঁ অলপ দেৰি, আৰু এতিয়া ধুই পেলাই এইখিনি ইয়াত দি দিছোঁ। দিয়াৰ পিছত এইখিনি খুব ভালকৈ লৰাই ল'ব। প্ৰথমে দি পেলাই গোটেই মছলাখিনি আৰু চাউলখিনি যাতে ভালকৈ মিক্স হৈ যায়, এই ধৰণে গোটেইখিনি খুব ভালকৈ লৰাই ল'ব। আৰু এয়া চাওক, এইখিনি পূৰা লৰোৱাৰ ভালকৈ যেতিয়া লৰাই ল'লোঁ, ভাজি থোৱা চয়াবিনখিনি এই সময়তে মই ইয়াত এড কৰি দিম। চয়াবিনখিনিও মই ইয়াত দি ল'লোঁ, দি পেলাই এইখিনি মই অলপ ভালকৈ লৰাই ল'ম। আৰু ইমান যে সোৱাদ হয় পোলাওটো। আৰু এতিয়া মই ইয়াত অলপ পানী দি দিছোঁ, যিমানখিনি দৰকাৰ হয় ইমানখিনি মই পানী দি দিছোঁ। দিয়াৰ পিছত এইখিনি মই এতিয়া অলপ ঢাকি পেলাই থৈ দিম। দেখিছে নহয় পোলাওৰ কালাৰটো কিমান ধুনীয়া আহিছে। আৰু যদি আপোনালোকৰ মছলা খাবলৈ মন নাযায়, তেতিয়াহ'লে আপোনালোকে প্লেইন পোলাও বিনা মছলা দি বিলাহী, কেঁচা জলকীয়া নিদি পেলাই অকল পিঁয়াজ নহৰু দি পেলাই এইটো পোলাও বনাব পাৰে, তেতিয়াও কিন্তু টেষ্ট হ'ব পোলাওটো। আৰু এতিয়া উতল আহি গ'ল, মই এই সময়ত অলপ লৰাই দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। 2 ধৰণে পোলাওটো খাব পাৰে। আৰু এতিয়া এইখিনি অলপ মানে ইয়াত মই গৰুৰ ঘিউ দি দিম।
মই ইয়াত অলপ গৰু ঘিউ দি দিছোঁ। গৰু ঘিউৱে তাৰ চেণ্টটো আৰু অলপ ভাল কৰে। ইয়াত মই 2 চামুচমান গৰু ঘিউ দি দিছোঁ। আৰু এতিয়া এইখিনি মই অলপ ভালকৈ লৰাই ল'ম আৰু চাওক লাহে লাহে পানীখিনি শুকাই আহিছে। এই সময়ত এইখিনি মই ঢাকি পেলাই থৈ দিম। আৰু এতিয়া অলপ পিছত এইখিনি আমাৰ হৈ যাব। এয়া চাওক আমাৰ পোলাওটো কিমান ধুনীয়া কালাৰ হৈছে আৰু চাওকচোন কিমান ধুনীয়া হৈছে পোলাওখিনি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খুব ভাল পাব এই ৰেচিপিটো।